লগতে আমাৰ হাজো প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি বিশ্ব পৰিৱেশ দিৱসৰ এই যিটো মানে সাম্প্ৰতিক মানে সমস্যা, সেই সমস্যাটোক লৈ অৱগতটো আমি সকলোৱে, আৰু সকলোৱে জানিব লাগে যে বৰ্তমান কি পৰিস্থিতি হৈ আছে, গোটেই মানে গ্ল'বেল যিটো চিটুৱেশ্যন হৈ আছে। সেইকাৰণে মানে মই প্ৰথমে অনুপ্ৰাণিত হ'লোঁ আমাৰ যাদৱ পায়েং ডাঙৰীয়াৰ দ্বাৰা। তাৰপিছত তেখেতৰ বস্তুবিলাক মই প্ৰায় চাই থাকোঁ। তাৰপিছত যেতিয়া তাৰমানে মনত বেয়া লাগিছিল, সেইদিনা বেছিকৈ বেয়া লাগিল, মানে যিদিনা তাৰমানে তেওঁৰ মলাই কাঠনি মানে জ্বলাই দিয়া হ'ল, সেইদিনা খুবেই বেয়া লাগিছিল। তাৰপিছত তেতিয়াৰ পৰা মানে মই এটা মনত ভাবিছিলোঁ বোলে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এটা মই নিজৰ সৃষ্টিৰ আজি মানে ৰাইজৰ আগত আগবঢ়াই দিম, সেইটো মোৰ মনোকামনা আছিলে। ৰোমেণ্টিক ছংটো মানে এইটো লাগেই, সেইটো মানে, কিন্তু লগতে আমাৰ মানে গীতসমূহত সাম্প্ৰতিক পৰিৱেশ, তাৰ যিটো পৰিস্থিতি আৰু যিবিলাক সমস্যা, সেই সমস্যাক লৈও মানে আমি গীত লিখাটো বৰ্তমান বহুত জৰুৰী হৈ পৰিছে। সেইকাৰণে মানে মই এই কথাটো ভাবিছোঁ। তুমি গীতটোক লৈ ৰাইজক কি ক'বা? শ্ৰোতা ৰাইজক কি ক'বা? শ্ৰোতা ৰাইজে মানে এটাই আহ্বান যে বোলে সকলোৱে যাতে গীতটো আদৰি লয়। সেয়াই আৰু এটা নতুন এটা মানে সেয়া দিব চেষ্টা কৰা হৈছে, ধাৰাটো এটা মানে চেঞ্জ কৰিব চেষ্টা কৰা হৈছে। সেয়াই, যদি ৰাইজে আদৰি লয় তোমাক উৎসাহ যোগোৱা হ'ব, সেইটো মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।